এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে অসম চৰকাৰে যিহেতু বহু ভিতৰত যিবিলাক মানুহে নৈপৰীয়া মানুহ বহু ভিতৰলৈকে থাকে তাৰ অহা যোৱাৰ সুবিধাৰ্থে কোটি কোটি টকা মোকলাই দিছে। কিন্তু তাৰ বিপৰীতে যিসকল ঠিকাদাৰে যিসকল মধ্যভোগী ঠিকাদাৰে যেতিয়া ঠিকা লয় আবণ্টন লয় তেওঁলোকক আবণ্টন দিয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যেতিয়া নিৰ্মাণ কাৰ্য চলায় এই নিৰ্মাণ কাৰ্য আচলতে কিমান তেওঁলোকে এষ্টিমেট মতে তেওঁলোকে নিৰ্মাণ কৰিছে এই কথা কিন্তু আজি এটা প্ৰশ্নবোধক চিন হৈ পৰিছে। গতিকে মই এটা পৰিৱেশ প্ৰথম অৱস্থাত মই দেখাব বিচাৰিছো মোৰ সহযোগীৰ জৰিয়তে এইটো যিটো টিংৰাই নদীৰ টিংৰাই মুখৰ পৰা যিটো জয়পুৰ আৰু নাহৰকটীয়া ৰোডলৈ যিটো 7,36,26,000 টকা আবণ্টন দিছিল প্ৰায় 5.40 কিলোমিটাৰ তেওঁলোকে নিৰ্মাণৰ অৰ্থে দিছিল আৰু তাৰ যিটো এক্সপাৰ্ট এষ্টিমেটৰ সম্পূৰ্ণ বিপৰীত কিন্তু এই পথছোৱা বনোৱা হ'ল। গতিকে যে এই যে টকা কোটি কোটি টকা চৰকাৰে দিছে ৰাইজৰ সুবিধাৰ্থে আৰু এই ঠিকাদাৰসকলে আচলতে যেনেধৰণে কাম কৰিলে তেনেধৰণে কাম নকৰি যি কৰ্ম কৰিছে এই কৰ্মই কিন্তু বিভিন্ন দল সংগঠনক এতিয়া উচ্চাৰ কৰি তুলিছে টেঙাখাটত। মই বৰ্তমান উপস্থিত আছো টিংৰাই নদীৰ কাষত, যিহেতু দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টিংৰাই নদীৰ কাষত মই আছো আৰু মই পোনে পোনে মোৰ সহযোগিতা মই এনে এটা পৰিৱেশ দেখাব বিচাৰিছো। প্ৰথম অৱস্থাত যিটো নিৰ্মাণ কৰা হৈছে মই আগেই কৈছো যে 7,36,26,000 টকা দি যিহেতু নিৰ্মাণৰ কাৰণে আবণ্টন দিয়া হৈছিল আৰু জনৈক ৰঞ্জন দত্তই কামটো পাইছিল আৰু যিটো এক্সপাৰ্ট এষ্টিমেট মতে কৰা নাছিল আৰু এই বিষয়ে বিভিন্ন দল সংগঠনে যিটো স্পিতা যিগৰাকী ছাইট ইঞ্জিনিয়াৰ তেওঁ আহি যিটো স্পিতা আৰু এই ময়ো নিজে যিহেতু মই আছাম প্ৰেছৰ সাংবাদিক হিচাপে তেখেতক সুধিছিলো যে বাইদেউ আচলতে এই কামটো প্ৰপাৰ এষ্টিমেট মতে হৈছিল নে আৰু যিহেতু হেণ্ড অভাৰ কৰিব বুলি শুনিছো তেতিয়া তেখেতে কৈছিলে যে নাই হেণ্ড অভাৰ কৰা নাই আৰু প্ৰপাৰ এষ্টিমেট মতে হৈছে। যদি প্ৰপাৰ এষ্টিমেট মতে যদি হৈছে তেতিয়াহ'লে ছমাহ নহওঁতে আচলতে মুঠাৰিটো খহিবলৈ আৰম্ভ কৰিছে। এই কথা মই কোৱা নহয়, আছাম টকছৰ নহয়, এই কথা ছবিয়ে কৈছে। আচলতে ছবিয়ে কেতিয়াও মিছা কথা নকয়, এটা স্পষ্ট কথা। গতিকে ছবিয়ে কৈছে। পোনে পোনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাটৰ এজন সভাপতি আছে, তেখেতৰ পৰা জানিম। তেখেতে আচলতে আমাক জনাইছিল কথাটো, তেখেতে যেতিয়া বিভিন্ন অঞ্চলত বানপানী হৈছিল গতিকে দল সংগঠনবিলাকে আচলতে যিবিলাক মথাউৰি ৰিং বান্ধ হওক মথাউৰি বনাইছিল তেওঁবিলাক আচলতে প্ৰকৃতাৰ্থত ভালদৰে বনাইছে নাই এষ্টিমেট মতে হৈছে নাই তেখেতসকলে পৰিদৰ্শন কৰিছিল আৰু তাতে এটা ধৰা পৰিছে যে আধা অংশ এটা ঠাইত আধা অংশ প্ৰায় মুঠাউৰি খহিবলৈ আৰম্ভ কৰিছে। যিহেতু আজি শিৱসাগৰত আপুনি ক'ব নোৱাৰে যে শিৱসাগৰত কোনোদিনাই কোনো কালে নোহোৱা এটা ঘটনা ঘটিল, বানপানী আহিল। আমাৰ এইটো অঞ্চলতো পূৰ্বতে আহিছিল, বৰ্তমান অহা নাই। কিন্তু তেনেস্থলত চৰকাৰে 7,36,26,000 টকা মোকলাই দিছে আৰু ভিতৰুৱা অঞ্চলৰ ৰাইজৰ অহা যোৱাৰ সুবিধাৰ্থে তেওঁলোকে এই পইচা আবণ্টন দিছিল, কাৰোবাৰ পকেটত ভৰাবলৈ নহয়। কিন্তু মথাউৰিটো জহি খহি গৈছে। কি ক'ব? হয়, নিশ্চয়কৈ আমি দেখিছো যে আমাৰ যি টিংৰাই চাৰিআলি আমাৰ নদীৰ কাষেদি যিটো ৰাস্তা গৈছে আমি দেখিছো যে প্ৰায় ইয়াত আপোনাৰ বহু কোটি টকা ইয়াত যিহেতু ৰাস্তাৰ কাৰণে আবণ্টন হৈছিলে আৰু দেখিছো যে সম্পূৰ্ণৰূপে দুৰ্নীতি হৈছে। যিয়ে আমি দেখিছো যে কিনাৰৰ যিটো আপোনাৰ ড্ৰেইন থাকিব লাগিছে ড্ৰেইনটো বৰ্তমান নাই, এডোখৰ বনাই পিনে তেওঁলোকে কামটো সামৰণি মাৰিছে আৰু যি ড্ৰেইনৰ তলেদি যি পানী যোৱাৰ ব্যৱস্থা কৰিব লাগিছিলে সেইটো কিন্তু সম্পূৰ্ণ ধোঁৱাচাঙত উঠিছে। গতিকে ইয়াত নিশ্চয়কৈ ঠিকাদাৰ তথা অভিযন্তা আৰু কোনোবা বিষয়া জড়িত হৈ থাকিব লাগে। সম্পূৰ্ণ টকা তেওঁলোকে লুটি-পুটি খোৱাৰ ব্যৱস্থা কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি সকীয়াই দিব বিচাৰিছো যে আপোনালোকে আহক, আহি পিনে ভালদৰে পৰিদৰ্শন কৰক আৰু কোনে টকা খালেহে কিন্তু উচিত বিচাৰ লাগিব। আৰু দেখিছে যে আপোনালোকে যিদৰে আমাৰ মথাউৰিটো জহি খহি গৈছে, কিন্তু আমাৰ যদি নৈপৰীয়া ৰাইজৰ এইটো অৱস্থা হয় তেতিয়াতো বানপানী হোৱাৰ হ'লেতো আমাৰতো চব জহি খহি যাব, আমাৰ গোটেই গাঁও আমাৰ টেঙাখাট অঞ্চল শেষ হ'ব। এই দায়িত্ব কোনে ল'ব? গতিকে আমাৰ স্পষ্ট কথা, অতি সোনকালে ইয়াৰ উচিত তদন্ত হ'ব লাগিব। যি আমাৰ অভিযন্তা আছে তথা আমাৰ ঠিকাদাৰ আছে তেওঁলোকে উচিত শাস্তি পাব লাগিব। আৰু ইয়াৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছো যে আপুনি অতি সোনকালে আমাৰ এই ৰাস্তাটো আপোনাৰ বিভাগীয় তদন্ত কৰক আৰু যোন কেইজন বিষয়া এটা ঠিকাদাৰ গাফিলতিৰ ফলত এনেকুৱা কাম হয় তেওঁলোকে অতি সোনকালে আপোনালোকে জেলত নিক্ষেপ কৰক, এয়া আমাৰ দাবী। আপোনালোকে বিভিন্ন অঞ্চলত এনে ঘূৰি যিবিলাক আশাবিলাক আপোনালোকে আঙুলিয়াই দিছে, তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু যেনেধৰণে ব্যৱস্থা ল'ব লাগে বিভাগীয় কৰ্তৃপক্ষ তেনেকে লোৱা নাই। আৰু যিগৰাকী ইঞ্জিনিয়াৰ, আপুনি যিগৰাকী অভিযন্তাৰ কথা ক'লে স্পিতা, তেখেতক মই সুধিছো, আপোনালোকেতো জনাইছে বাৰু মই সুধিছিলো, কিন্তু তেওঁ স্পষ্টভাৱে কৈছিলে তেওঁৰ উত্তৰ এটা আছিল যে আচলতে এষ্টিমেট মতে কাম হৈছে আৰু তেওঁলোকে হেণ্ড অভাৰ দিয়া নাই, হেণ্ড অভাৰ দিব। গতিকে ইয়াত কোনোবা এখিনিত যিগৰাকী ইঞ্জিনিয়াৰ, যিগৰাকী অভিযন্তা, তেওঁৰ কিবা ঠিকাদাৰৰ লগত মিতিৰালি আছে বুলি ভাবে নেকি? কি ক'ব? হয়, নিশ্চয়কৈ আমি প্ৰত্যেকটো ক্ষেত্ৰতে গম পাওঁ যে কোনোবা এটা ৰাস্তা তথা যিকোনো এটা কাম হ'বলৈ হ'লে তাত অভিযন্তাগৰাকীয়ে মেইন। গতিকে অভিযন্তাগৰাকী যদি অনুমোদন অবিহনে কামটোতো নিশ্চয় হ'ব নোৱাৰে। গতিকে অভিযন্তা তেওঁৰ লগত হয়তো কোনোবা ব্যাগুণ নেতা বা বিষয়া জড়িত হৈ থাকিব পাৰে, সেয়া আমাৰ সন্দেহৰ আৱৰ্তত। গতিকে অতি সোনকালে আমি উচিত তদন্ত হ'ব লাগে আৰু কি কাৰণে ৰাস্তাটো এনেকুৱা ধৰণৰ হ'ল, আমাৰ ৰাইজৰ কি কাৰণে হাৰাশাস্তি হৈছে। যেতিয়া এজাক বৰষুণে হয় পানী ওলাই যায়, কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে আপোনালোকে চকুৰে প্ৰত্যক্ষ কৰিছে। গতিকে মথাউৰিটো ভাঙি যোৱাৰ উপক্ৰম হৈছে। গতিকে অতি সোনকালে তদন্ত লাগিব আৰু দোষী বিষয়া নিশ্চয়কৈ শাস্তি পাব লাগে, আমি স্পষ্ট কথা। যদি তদন্ত নহয় বা এনেধৰণে থাকে তেতিয়া আপোনাৰ যুৱ পৰিষদে কি কৰিব? হয়, নিশ্চয়কৈ আমি যি গণতান্ত্ৰিক আমাৰ
আমাৰ পঞ্চা থাকিব, যি আমি হয়তো আমি সেই অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে নিশ্চয় আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি চাইছো আৰু খুব বেছিকে বেছি আমি 10-15 দিনৰ ভিতৰত যদি তেওঁলোকে ইয়াৰ দায়িত্ব নলয়, নিশ্চয়কৈ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। তেখেতে স্পষ্ট এটা কথা কৈছে, যেনেধৰণে কাম হ'ব লাগে তেনেধৰণে হোৱা নাই। আচলতে মই পুনৰ এনেদৰে যদি কওঁ বুজি নাপাব, যিহেতু যিসকলে দেখিছে তেতিয়াহে গম পাব। আচলতে আপুনি যদি চাই, পানী যাবলৈ কাৰণে এটা ৰাস্তা দিব লাগে। এইটো তেওঁলোকে এইখন ৱালখন ঠিকেই বনালে, ইয়াত ড্ৰেইন এটা বনালে, এতিয়া এই পানীখিনি ইয়াত থাকিলে নিশ্চয়কৈ তললৈ গৈ তেওঁলোকে ভুমুক সৃষ্টি হ'ব, যিটো আমি ভুমুক বুলি কওঁ। ভুমুক সৃষ্টি হ'ব, ভুমুক সৃষ্টি হোৱাৰ পিছতে মাটি লাহে লাহে খহিব, আৰু যাৰ পৰিণতিত আজি এতিয়া খহিবলৈ আৰম্ভ কৰিছে। অকণমান আগত গৈ যিটো খহিছে, মুঠাৰিটো খহিবলৈ আৰম্ভ কৰিছে। গতিকে ইয়াৰ পাছত আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত টেঙাখাত আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে যি ডিমাণ্ড, তেওঁলোকে যি দাবী কৰিছে যে যিডোখৰ আচলতে খহিবলৈ আৰম্ভ কৰিছে, সেইডোখৰ অতি শীঘ্ৰে তেওঁলোকে নিৰ্মাণ কাৰ্য হাতত ল'ব লাগিব। ইয়াৰ অন্যথাই তেওঁ যিহেতু